Okay. Welcome to everyone. আজি পুনৰ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এইটো ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো আছে, এইটো ছেকেণ্ড পাৰ্ট হয়। আৰু তোমালোকে ভালদৰে মোৰ এক্সপ্লেনেশ্যনটো বুজি ল'বা। অ'কে, তেতিয়া ছেম কুৱেশ্যন যদি দিলেও কিবা নাম্বাৰ চেঞ্জ কৰি দিব পাৰে। ষ্টেটমেণ্টটো মোৰ এক্সপ্লেনেশ্যনটো ভালকৈ বুজি ল'লে তোমালোকে যদি এনেকুৱা ছেম কুৱেশ্যন দিয়ে তেতিয়া আৰামছে উইদিন ছেকেণ্ডত তোমালোকে এনচাৰ দিব পাৰিবা। অ'কে, let's question number 1. If the graph of the polynomial y equal f of x intersect x-axis at 2 points, okay, 2 points, then number of zeros of f of x is what? ইয়াত আমাক কি ফাইন্ড কৰিব কৈছে, কি উলিয়াব কৈছে? নাম্বাৰ অফ জিৰ'জ। দ্য নাম্বাৰ অফ জিৰ'জ দ্য গ্ৰাফত থাকিলে মই পাৰ্ট 1ত মই গ্ৰাফত থকা নাম্বাৰ অফ জিৰ'জটো কেনেকৈ ফাইন্ড কৰিব লাগে এইটো অলৰেডি কৰিলোঁ। এতিয়া চোৱা, এতিয়া গ্ৰাফ দিয়া নাই, তোমাক এটা ষ্টেটমেণ্ট দিয়া আছে, ইফ দ্য গ্ৰাফ অফ দ্য পলিনমিয়েল y ইকুৱেল f of x ইণ্টাৰচেক্ট x axis at 2 point। এতিয়া নাম্বাৰ অফ জিৰ'জ হ'লে গ্ৰাফত যদি দিয়া থাকে তোমাক ষ্টেটমেণ্টটো দিয়া আছে, দ্য ইণ্টাৰচেক্টিং পইণ্টটো বিচাৰিবা। এনচাৰটো কুৱেশ্যনটোতে এনচাৰ থাকিব। দ্য নাম্বাৰ অফ জিৰ'জ, দ্য নাম্বাৰ অফ জিৰ'জ কেনেকৈ ফাইণ্ড কৰিবা? ইয়াত ইণ্টাৰচেক্টিং পইণ্ট কিমান দিয়া আছে? এতিয়া ইণ্টাৰচেক্ট x axis at the 2 point কিমান দিয়া আছে? আমাক 2 পইণ্ট দিয়া আছে। 2 মিনছ ইয়াৰ এনচাৰটো কি হৈ যাব? 2 হৈ যাব। সেইটো এনেকৈ আমি ষ্টেটমেণ্টটোৰ পৰাই এনচাৰটো উলিয়াব পাৰিম। অ'কে, দ্য নেক্সট কুৱেশ্যন। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কি ফাইণ্ড কৰিব গৈছে চোৱা, দ্য প্ৰডাক্ট অফ দ্য জিৰ'জ অফ দিছ পলিনমিয়েল। দ্য পলিনমিয়েল দিয়া আছে আমাক কি? 3x² + 11x - 2। তাৰ কি বিচাৰিছে? আমাক ফাইণ্ড কৰিব কৈছে প্ৰডাক্ট অফ দ্য জিৰ'জ। এটা প্ৰডাক্ট অফ দ্য জিৰ'জ। দ্য প্ৰডাক্ট অফ দ্য জিৰ'জ বুলি ক'লে আমি ফেক্টৰাইজ কৰি পিনি উলিয়াব নালাগে, তাৰ ফৰ্মুলা আছে, হয় নাই? এটা ফাৰ্ষ্টত তোমালোকে মনত ৰাখি লোৱা কি তাৰ জেনেৰেল ফৰ্মটো কি আছিলে? ইয়াৰ পলিনমিয়েল কোৱাড্ৰেটিকৰ জেনেৰেল ফৰ্মটো ax² + bx + c এইটো আছিলে, হয় নাই? ইয়াৰ এটা কম্পেয়াৰিং কৰা দুটা ইকুৱেশ্যন। ইয়াৰ এ ভেলু কিমান আছে? এইটো হ'ব a, এইটো হ'ব b, এইটো হ'ব c, হয় নাই? a b c। দ্যাট মিনছ দ্য প্ৰডাক্ট অফ দ্য জিৰ'জ বুলি ক'লে আমি প্ৰডাক্টটো কেনেকৈ ফাইণ্ড কৰোঁ? প্ৰডাক্টৰ ফৰ্মুলা মনত ৰাখিবা। প্ৰডাক্ট বুলি ক'লে মাইনাছ প্ৰডাক্ট কি আহিব? প্ৰডাক্ট ইকুৱেল c/a আছিলে, হয় নাই? c/a প্ৰডাক্ট হ'লে c/a। এটা c/a, ইয়াৰ c ভেলু উলিওৱা। ইয়াৰ c মানে কোনটো হয়? এটা লাষ্টৰটো, এইটো হৈছে c। মাইনাছ থাকিলে মাইনাছ লিখিবা। অ'কে, c মিনছ কিমান? -2। আৰু a মানে কিমান পাইছোঁ আমি? ইয়াত a মানে দিয়া আছে 3। অ'কে, অপশ্যনটোৰ পৰাই কুৱেশ্যনটোৰ পৰাই ডাইৰেক্ট আমি ক'ব পাৰোঁ কি -2/3। এতিয়া -2/3 ক'ত আছে? অপশ্যন নাম্বাৰ বি। বি অপশ্যন কাৰেক্ট। এনেকৈ তোমালোকে ইজিলি ফাইণ্ড কৰিব পাৰিবা। অ'কে, এতিয়া নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 3। 3 কি ফাইণ্ড কৰিব গৈছে? দ্য চাম অফ দ্য জিৰ'জ অফ দিছ পলিনমিয়েল। পলিনমিয়েল দিয়া আছে, চাম ফাইণ্ড কৰিব, চাম অফ দ্য জিৰ'জ। এতিয়া চাম অফ দ্য জিৰ'জ ফৰ্মুলা কি আছিলে আমাৰ? তো মনত ৰাখিবা কি চাম অফ জিৰ'জটো কি আছিলে? চাম হ'লে তোমাৰ -b/a আছিলে, হয় নাই? চাম হ'লে -b/a, প্ৰডাক্ট হ'লে a/c। এটা চাম বিচাৰিছে -b/a। ভেলু পুট কৰা। ফাৰ্ষ্টটো অলৱেজ কি হয়? এইটো a ভেলু হয়। কোএফিচিয়েণ্ট অফ x² আগত থকা নাম্বাৰটো a ভেলু, আৰু x ৰ আগত থকা নাম্বাৰটো কি হৈ যায়? এইটো b ভেলু হয়। আৰু যিটো কনষ্টেণ্ট থাকে উইদাউট ভেৰিয়েবল নথকা নাম্বাৰটো কি হয়? তোমাৰ c হয়। এইটো জানিব লাগে, হা। তাৰপিছত -b মানে কি হ'ব? এইটো হ'ব, হয় নাই? মাইনাছ, এইটো মাইনাছ অলৰেডি আছে এটা। তাৰপিছত কি হ'ব? এটা -2 -5। অ'কে, b a মিনছ হোৱাট? a ইকুৱেল 3 আছে। মাইনাছ মাইনাছ প্লাছ হৈ যাব, 5/3। এনচাৰ আমি কিমান পালোঁ? 5/3। 5/3 অপশ্যন ক'ত আছে? ডি অপশ্যনটোত আছে। অ'কে, 5/3 ডি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। অ'কে, নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি কৈছে? দ্য প্ৰডাক্ট অফ দ্য জিৰ'জ অফ দ্য পলিনমিয়েল x² - 15। এতিয়া -15 দিয়া আছে, x² - 15।
পলিনমিয়াল কি দিয়া আছে আমাক x স্কয়ার মাইনাস 15 ইয়াক প্রোডাক্ট বিচাৰিছে প্রোডাক্টৰ ফৰ্মুলা আমি জানো কি প্রোডাক্ট মানে প্রোডাক্ট অফ দা জিৰোজ টু কি হয় ইন কোয়াড্ৰেটিক ইকুৱেশ্যন কোয়াড্ৰেটিক পলিনমিয়ালত কি হৈ যায় তোমাৰ প্রোডাক্ট হলে কি আছিল প্রোডাক্ট হলে তোমাৰ c বাই a আছিল হয় না প্রোডাক্ট হলে কি হয় c বাই a এটা c ইয়াৰটো ভ্যালু ফাইন্ড কৰিব লাগিব a মানে কি হ'ব কোএফিচিয়েন্টস অফ x স্কয়ার x স্কয়াৰৰ আগত থকা নাম্বাৰটো কি হয় a ইয়াত a টো নাথিং মিন্স ইয়াত নাম্বাৰে নাই নাথাকিলে আমি কি জানো ভেৰিয়েবল আগত একো নাম্বাৰ দিয়া নাথাকিলে 1 আছে বুলি ধৰিব লাগে ইয়াত কি আছে 1 দ্যাট মিন্স ইয়াত একো নাই মানে 1 আছে a ৰ ভ্যালু কি হৈ যাব ইয়াত 1 the c c ৰ ভ্যালু কিমান হ'ব c মানে কি আছিল c মানে মই কি কৈছিলো ইয়াত যদি কম্পেয়াৰিং কৰে ax by sorry ইয়াত লিখিছো ax plus x square plus bx plus c এটো আছিল ন ইয়াৰ এটো কি হয় x আগত থকা নাম্বাৰটো b হয় আৰু x স্কয়াৰ আগত থকা নাম্বাৰটো a ওকে এটা c মানে হৈছে যোনটো তোমাৰ কি থাকে ভেৰিয়েবল নাথাকে মানে সিঙ্গল অনলি নাম্বাৰ থাকে ইয়াত অনলি নাম্বাৰ আছে c মানে কোনটো হ'ব -15 এটো হ'ব হয় না এটো c টো কি হয় ভেৰিয়েবল নথকা ইয়াত ভেৰিয়েবল নাই এটো কাৰণে -15 নো কি হ'ব c হ'ব c ভ্যালু কিমান হৈছে ইয়াত c জায়গাত পুট কৰি দিয়া -15 ওকে তো -15 বাই 1 1 টো পজিটিভ থাকিলে তলত আমি ইগনোৰ কৰিব পাৰে এটো নিলিখাগেও অনলি ওপৰটো লিখিব লাগে -15 এনসার কিমান হ'ব -15 এনসারটো -15 কৰিছে এটো অপচন এ ইজ কাৰেক্ট হ'ব ওকে যদি তোমালোকক সেম কুৱেশ্যন একেটা কুৱেশ্যন দি থাকে তোমালোকৰ যদি প্ৰডাক্টৰ জায়গাত সাম আহি যায় মানে ফৰ এক্সাম্পল ইয়াত তোমাৰ চেঞ্জ কৰিলে ইয়াত কি আহিলে সাম ওকে যদি সাম আহি যায় সাম অফ দা জিৰোজ অফ দিস এটা সামটো কেনে সামৰ ফৰ্মুলাটো মনত ৰাখিলে হ'ল সামৰটো কি আছিল সাম ফৰ্মুলা তোমাৰ সাম অফ দা জিৰোজটো কি আছিল -b/a আছিল হয় না -b/a a মানে কি হয় a মানে হৈছে x স্কয়াৰত থকা নাম্বাৰ ইয়াৰ নাম্বাৰ একোৱে দিয়া নাই একো দিয়া নাথাকিলে আমি কি কনসিডাৰ কৰিব লাগে ইয়াত 1 এটা আছে বুলি ধৰিব ইয়াত 1 ওকে b ভ্যালু মানে কি আছিল b টো ক'ত থাকে b টো x ৰ আগত থাকে হয় না যেনেকৈ x স্কয়াৰ প্লাস bx প্লাস কি আছিল b টো হৈছে x ৰ আগত থকা নাম্বাৰ এটো x আছে জানো x স্কয়াৰ আছে বাট x নাই x নাথাকিলে ইয়াত b টো নাথাকিব b নাথাকতে কি কয় একো নাই মানে ইয়াত 0 আছে ওকে 0 আহিব এখানে 0/1 মানে কি হ'ব 0/1 means 0 ওকে आंसर 0 হৈ যাব এর অপশনটো টাই বাট তোমাৰ যদি সাম হুদে তেতিয়া आंसर কি হৈ যাব 0 হৈ যাব ওকে প্রোডাক্ট হলে -15 ওকে ওকে দ্য নেক্সট কোৱেশ্চন কি আমি পিছত কৰিম ওকে নেক্সট পাৰ্টটোত কৰিম